কালি উৰুকা আছিলে। কালি যে কাৰ কাৰ ঘৰত কি চুৰ হৈছে, মাঘ বিহু বুলি কোনোবাই জেৱা চুৰ কৰিছে, কোনোবাই শাক চব্জি, কোনোবাই হাঁহ কুকুৰা, আৰু বা কাৰ কাৰ ঘৰত কি চুৰ হৈছে ভগৱানে জানে আৰু। কিন্তু উৰুকাৰ ৰাতিৰ দিনাখন, মাঘ বিহুৰ উৰুকাৰ ৰাতিৰ দিনাখন চুৰ কৰাটো লিগেল নে ইলিগেল, আহক ভালছে বুজো। কিন্তু প্ৰথমতে আপোনালোকৰ সকলোকে হেপী মাঘ বিহু, আপোনালোকৰ সকলোকে মাঘ বিহুৰ শুভেচ্ছা থাকিল। তো চাওঁ হয় এইটো লিগেল নে ইলিগেল। প্ৰথমতেতো এইটো ইলিগেল হয়। আপুনি কাৰো ঘৰত কাৰো একো প্ৰপাৰ্টি ডেষ্ট্ৰয় কৰিব নোৱাৰে, কাৰো একো বস্তু চুৰ কৰিব নোৱাৰে, এইটো দেখেতো চিধা ইলিগেল হয়। কিন্তু মাঘ বিহুৰ উৰুকা ৰাতিৰ দিনাখন যিটো চুৰ কৰে, ধৰক কাৰোবাৰ ঘৰৰ পৰা দুটা শাক চব্জি চুৰ কৰি আনিলে, কাৰোবাৰ ঘৰৰ পৰা কিবা জেৱা এখনকে উঠাই আনিলে সৰু সুৰাকে, সেইটো যদি কনচেণ্ট লৈ কৰি যায় তেন্তে সেইটো লিগেল হয়। সেইটোত ইলিগেল বা এইটো ক্ৰাইম বুলি নধৰে। কিন্তু আণ্ডাৰ আৰ্টিকল 308 আপুনি যদি কাৰোবাৰ যদি ডাঙৰ বস্তু ডেষ্ট্ৰয় কৰিছে বা কাৰোবাৰ প্ৰপাৰ্টিত যদি কিবা অনিষ্ট কৰিছে উইদাউট কনচেণ্ট, তেতিয়া সেইটো ক্ৰাইম বুলি ধৰা যায়। তো সেয়াই আছিলে। সেই বুলি আকৌ আপোনালোকে বন্ধাকবি দুটা চুৰ কৰিছে বুলি কেছ কৰি নিদিব আকৌ, সেইটো ক্ৰাইম বুলি নধৰে। যদি কিবা ডাঙৰ বস্তু চুৰ কৰিছে, ধৰক কিবা ডাঙৰকৈ বা আপোনালোকৰ লছ হকে বা কিবা উইদাউট কনচেণ্ট কিবা হেৰি আছে, তেতিয়াহে আপোনালোকে যাব। এইটোক ইলিগেল বুলি নধৰে। সেয়াই আছিলে। থেংক ইউ এণ্ড এগেইন হেপী মাঘ বিহু।